ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ডক্টৰ বাণীকান্ত কাকতিত আঁচনিত কাম কৰা কম্পিউটাৰ শিক্ষকসকলৰ বাবে আৰু প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰি থকা বিশেষকৈ 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চৰকাৰী নিয়মৰ ভিতৰত ভাল খবৰ লৈ আহিবৰ বাবে এইবাৰৰ বাজেটত আমি চেষ্টা কৰিম। পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনালো। আকৌ মই যেতিয়াই নতুন খবৰ থাকে তেতিয়াই আপোনালোকলৈকে ফেচবুক লাইভৰ ব্ৰডকাষ্ট লৈ আহিম। বহুজনে মোক আৰু শুভেচ্ছা জনাই আছে, সকলোৰে নাম লোৱা সম্ভৱ নহয়, কিন্তু প্ৰতিজনেৰে আশীৰ্বাদবোৰ মই এটা সময়ত ৰাতি বহি নিজে পঢ়িম আৰু আপোনালোকৰ আশীৰ্বাদবিলাক বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিম। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ডক্টৰ বাণীকান্ত কাকতিত আঁচনিত কাম কৰা কম্পিউটাৰ শিক্ষকসকলৰ বাবে আৰু প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰি থকা বিশেষকৈ 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চৰকাৰী নিয়মৰ ভিতৰত ভাল খবৰ লৈ আহিবৰ বাবে এইবাৰৰ বাজেটত আমি চেষ্টা কৰিম। পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনালো। আকৌ মই যেতিয়াই নতুন খবৰ থাকে তেতিয়াই আপোনালোকলৈকে ফেচবুক লাইভৰ ব্ৰডকাষ্ট লৈ আহিম। বহুজনে মোক আৰু শুভেচ্ছা জনাই আছে, সকলোৰে নাম লোৱা সম্ভৱ নহয়, কিন্তু প্ৰতিজনেৰে আশীৰ্বাদবোৰ মই এটা সময়ত ৰাতি বহি নিজে পঢ়িম আৰু আপোনালোকৰ আশীৰ্বাদবিলাক বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিম।